যোনখিনি ৰুৰেল এৰিয়াৰ ষ্টুডেণ্টছ আছে আপুনি কেনেকুৱা ইনচিয়ৰ কৰিব যে সিহঁতে এটলিষ্ট হায়াৰ ছেকেণ্ডেৰীলৈকে গৈ পায় বিকজ ড্ৰপ আউট ৰেটটো স্পেচিয়েলি কিছুমান VCDCত বহুতখিনি মানে আছে দ্য মেইন কুৱেশ্যন ইজ লাইক ড্ৰপ আউট ৰেটছ তো এতিয়া কথাটো হ'ল আমাৰ চৰকাৰ ফালৰ পৰা অলৰেডি বহুতখিনি পলিচিছ আমি এডপ্ট কৰিছোঁ যে কি ধৰণে আমি ড্ৰপ আউট ৰেটছটো আমি মানে মিনিমাইজ কৰিম আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে নিযুত মইনা আঁচনিৰ নিচিনা এটা স্কিম লঞ্চ কৰিছে য'ত নেকি আমাৰ গাৰ্ল ষ্টুডেণ্টছ তেখেতসকলৰ ড্ৰপ আউট ৰেটছটো যাতে কমি যায় তো সেইটোৰ কাৰণে যিটো ফিনেন্সিয়েল এছিষ্টেঞ্চ প্ৰভাইড কৰা হৈ আছে হায়াৰ এডুকেশ্যনৰ কাৰণে তো সেইটো এটা ডেফিনেটলি এটা উৎসাহ এটা প্ৰেৰণা যোগাই আছে আমাৰ যিমান ছাত্ৰীসকল আছে তেখেতসকলৰ মনত যে আমি হায়াৰ এডুকেশ্যনত পাৰ্সিউ কৰিলে এটলিষ্ট আমি ফিনেন্সিয়েল এছিষ্টেঞ্চ পাম বা চৰকাৰে আমাক সহায় কৰিব তো সেইটো এটা ডাঙৰ লিপ হয় মই ভাবোঁ ড্ৰপ আউট ৰেটছটো কমাবলৈ আৰু বিশেষকৈ হায়াৰ এডুকেশ্যন পাৰ্সিউ কৰিবলৈ বহুত চেলেঞ্জেছ থাকে আমি জানো যে যিমান ওপৰত উঠি থাকে ইমানেই ড্ৰপ আউট ৰেটছটো বেছি হৈ থাকে আমাৰ শ্ৰীৰামপুৰ সমষ্টিটো তেনেকুৱা তো এতিয়া আমাৰ চৰকাৰ ফালৰ পৰা আমাৰ প্ৰত্যেকখন VCDCত এটলিষ্ট 7খন আমাৰ কমিটি হ'ব পাৰ VCDCত আৰু সেই 7খন কমিটিতেই আমাৰ এটা কমিটি থাকিব যিটো নেকি এডুকেশ্যন ষ্টেটাছটো যাতে প্ৰত্যেক VCDCত যাতে ইম্প্ৰুভ হয় সেইটোৰ কাৰণে তেখেতসকলক আমি দায়িত্ব প্ৰদান কৰিম আৰু সেই দায়িত্বটো তেখেতসকলে লৈ এনশ্যোৰ কৰিব যাতে আমাৰ কোনো ল'ৰা বা ছোৱালী যাতে এডুকেশ্যনৰ পৰা বঞ্চিত নহয় আৰু অকল এডুকেশ্যন বুলি নহয় কোৱালিটি এডুকেশ্যনৰ পৰা যাতে বঞ্চিত নহয় তেখেতসকলক আমি কি ধৰণে কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰিব পাৰিম আৰু তেখেতসকলে যদি বা ড্ৰপ আউট হৈ আছে বা তেখেতসকলে সেইটো অৱস্থাত আছে কি ধৰণে তাৰ পৰা তেখেতসকলক আমি বচাব পাৰিম কি ধৰণে তাৰ পৰা আমি তেখেতসকলক মানে আমি সাপোৰ্ট প্ৰভাইড কৰিব পাৰিম যাতে ষ্টাডিটো কন্টিনিউ কৰিব পাৰে তো গোটেইখিনি ফেক্টৰ গোটেইখিনি ফেক্টছ আমি সেই কমিটিৰ পৰা যেতিয়া আমি পাম চৰকাৰী ফালৰ পৰা আমি সেই পৰিয়ালটো যদি দুখীয়া কোনবা সোশ্যাল ওয়েলফেয়াৰ স্কিমৰ লগত যদি ৰিলেট কৰিব লাগে লিংক কৰিব লাগে যাতে সেইটোৰ লগত লিংক কৰি যাতে এটলিষ্ট এই ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীৰ ওপৰত যাতে হেম্পাৰটো নপৰে এটলিষ্ট যাতে ষ্টাডিটো কন্টিনিউ কৰিব পাৰে তো তেনেকুৱা এটা ইণ্টাৰকানেক্টেড এটা মেকানিজম আমি এতিয়া ডেভেলপ কৰি আছোঁ আৰু ডেফিনেটলি এতিয়া গভৰ্নমেণ্ট আমি 5 বছৰ থাকিলোঁ বহুতখিনি জানিলোঁ শিকিলোঁ বুজিলোঁ এতিয়া নেক্সট গভৰ্নমেণ্ট নেক্সট টাৰ্মৰ পৰা আপোনালোকে বা সকলোৱে চাবলৈ পাব যে আমাৰ সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ইউথছৰ পৰা আৰম্ভ কৰি উইমেনৰ পৰা আৰম্ভ কৰি প্ৰত্যেক পৰিয়ালৰ পৰা আৰম্ভ কৰি কৃষকসকলৰ পৰা আৰম্ভ কৰি বৃদ্ধ বৃদ্ধালৈকে এটা ধুনীয়াকে পলিচি মেকানিজম আমাৰ প্ৰায় বনোৱা হৈ গৈছে আৰু সেইটো আমি ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছোঁ তো এতিয়া শিক্ষাৰ ক্ষেত্ৰত ড্ৰপ আউট ৰেটটো অটোমেটিকলি আমি এটা মেকানিজম বনাইছোঁ আমাৰ লঞ্চো কৰা হৈ গ'ল যে অতি শীঘ্ৰে আমাৰ এটা VCDC লেভেলত আমি কোঅৰ্ডিনেটৰ এটাকে এপইণ্ট কৰা হৈ গ'ল জাষ্ট ৰিচেণ্টলি মানে 1 উইকো হোৱা নাই আমি VCDC লেভেলত এটা কোঅৰ্ডিনেটৰ এপইণ্ট কৰিলোঁ আৰু তেখেতসকলৰ দায়িত্ব থাকিব এতিয়া অৰিয়েণ্টেশ্যন তেখেতসকলৰ 3 দিনীয়া হৈ গ'ল তেখেতসকলক আমি চাইকেল প্ৰভাইড কৰিছোঁ মোবাইল ফোন প্ৰভাইড কৰিছোঁ তেখেতসকলে যিটো ৰিয়েল টাইম যিটো ডেটা প্ৰভাইড কৰিব লাগে বা তেখেতসকলে গাঁৱে গাঁৱে গৈ প্ৰত্যেকটো পৰিয়ালত গৈ তেখেতসকলে 0 to 18 ইয়াৰ্ছ যিমান ল'ৰা ছোৱালীবিলাক আছে তেখেতসকলৰ এটা সাৰ্ভে হ'ব আৰু সেই সাৰ্ভেত তেখেতসকলৰ মানে হেল্থৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ যদি পঢ়া শুনাৰ কথাৰ পৰা আৰম্ভ কৰি তেখেতসকলে এতিয়া কিবা চাইল্ড লেবাৰৰ ভিকটিম হৈছে নেকি আৰ্লি মেৰেজৰ ভিকটিম হৈছে নেকি কোনবা ফিজিক্যাল এবিউজৰ ভিকটিম হৈছে নেকি মেণ্টালি তেনেকুৱা ধৰণৰ কোনো ষ্ট্ৰেছত আছে নেকি তো গোটেই মেণ্টাল ইনক্লুডিং মেণ্টাল হেল্থ তো গোটেইখিনি কথা মানে তেখেতসকলৰ জৰিয়তে আমি সাৰ্ভে কৰাই আছোঁ এই সাৰ্ভে কৰাৰ পিছত আমি যেতিয়া ফেক্টছ এণ্ড ফিগাৰ্ছখিনি ডেটাখিনি পাই যাম সেইটো এনালাইজ কৰি এটা বুকলেটে আমাৰ ওলাই যাব আৰু সেইটো উলিয়াই মানে আমি তেখেতসকলৰ সেই পৰিয়ালটোক আমি আকৰ্ডিংলি সাপোৰ্টখিনি প্ৰভাইড কৰিবলৈ যত্ন কৰিম গভৰ্নমেণ্ট স্কিমছ আঁচনিৰ লগত লিংক আপ কৰিবলৈ যত্ন কৰিম যাতে সেই পৰিয়ালটোৰ অৱস্থাটোৰ কাৰণে যাতে ল'ৰা ছোৱালীও যাতে হেম্পাৰ নহয় তেখেতসকলে যাতে এডুকেশ্যনটো পাৰ্সিউ কৰিব পাৰে বা কণ্টিনিউ কৰিব পাৰে তো বহুত ধুনীয়া মেকানিজম অলৰেডি আমাৰ চৰকাৰে ডেভেলপ কৰিছে